Hey dosto, good morning. আৰু যোৱা ৰাতি আমাৰ গাড়ীখনৰ বেটেৰী লুগাই দি থৈ গ'ল আৰু এতিয়া গাড়ীখন ধুনীয়াকৈ মানে মুচিম আৰু ধুম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখন ৰাতিটো চাৰ্জত থৈ দিছিলোঁ আৰু চাৰ্জ কমপ্লিট। এতিয়া অফ কৰি চাৰ্জ খুলিব লাগিব আৰু গোটেই লেতেৰা হৈ আছে, দেখিছে গোটেই লেতেৰা এইবিলাক ধুব লাগিব। এইবিলাক গোটেই লেতেৰা হৈ আছে, এইবিলাক গোটেই লেতেৰা হৈ আছে, মজাকৈ ধুম। টমটমখন বাহিৰত ওলাই ধুনীয়াকৈ ধুম। ধুব লাগিব বা টমটমখন ইমান লেতেৰা হৈ আছিল নহয়, এতিয়া ধুনীয়াকৈ ধুই কৰি দি দিলোঁ আৰু মজাকৈ ধুলোঁ। বহুত টাইম লাগি গ'লে ধুওঁতে। জাকেট আহি থাকোঁতে এতিয়া জাকেট আহি পালোঁ বাৰু। এইটো এক্সেলেটাৰো কাম কৰা নাই আৰু ভৰিটো কাম কৰা নাই, গতিকে দাদা আহিল, দাদা চাই দিব অলপ। মানে কি যি এক্সেলেটাৰ ধৰিলোঁ একদম এয়া পালোঁ আহি। কিয় বেঙালী কৰি আছে কিয়? মানে কি দাদাই লৈ যাব দোকানলৈকে আৰু মই তেখেতৰ স্কুটিখন লৈ যাওঁ। মেকানিক বাহাদুৰি দেখিছেনে নাই? এটা মানে কি চুইচ, মানে অফনৰ চুইচ আছিল, এটা আছিলে ভৰি এক্সেলেটাৰ আৰু এটা আছিলে হাতৰ। তেখেতে ডাইৰেক্ট ছিগি পেলাই মানে ডাইৰেক্ট জইন দি দিছে। গতিকে এতিয়া ডাইৰেক্ট কোৱা গৈছে ন? এতিয়া কাম কৰে নে নকৰে চাওক। এতিয়া কাম কৰে নে নকৰে চাওক। ৰৈ যায় বাহাদুৰি। কি চুইচৰ প্ৰব্লেম আছিল নেকি? হা, এতিয়াতো হাততো হৈ যাব এইডাল। মানে কি চুইচটোৱে প্ৰব্লেম আছিলে, গতিকে এতিয়া ডাইৰেক্ট কৰি দিয়াৰ কাৰণে নতুন এক্সেলেটাৰ লগাই চাইছিলে, এতিয়া হাততে হৈ গ'ল, পুৰণাতে হৈ গ'ল। ই ৰিক্সাখন লৈ আহিলোঁ নৰোদা ঠাইত, আৰু এজনে লাগি আছে হেণ্ডেলৰ কামত আৰু এজনে লাগি আছে একদম পূৰা মটৰ খুলি আছে একদম পূৰা। দেখিছে ভাইটি, পাইছানে না খুলিব? মটৰ খুলি আছে পূৰা চেপত। খোলা ফটাফট খোলা। মটৰতে কিবা বেয়া হোৱা বুলি কৈছিলে। হা, এক্সেল ঠিকে আছে ন? মানে কি এতিয়া ৱাছ কৰি দিলে হ'ব? কি গেছকেট নেকি? চকেট জাপত অইল দি আছ ন? একদম ঠিক হৈ গ'ল আৰু অলপ চলাই চাইছোঁ কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। এনেইতো আগতকৈ ভালে লাগিছে চলাই, কিন্তু অলপ কিবা এটা শব্দ এটা দি আছে। শব্দটো কিহৰ শব্দ দি আছে মই শুনি চাব লাগিব। সেইটো যে মিটাৰটো যে আছে, মিটাৰটো মানে খোলা গৈছিলে, মিটাৰটো এটা শব্দ দি আছে।
অকণমান এইফালে আহচোন। মোৰ টমটমৰ গোটেইখিনি কাম হৈ গ'ল। অলপ কাম বাকী থাকিল এতিয়া ইয়াতে, মানে কি মিটাৰ কেবলটো অলপ কাম অলপ বাকী থাকিলে, গতিকে যাওঁ বিল কিমান হ'ল। হয় দে কৈ দিয়াহে মোৰ গাড়ীখনত কি কি কাম কৰিলা। টি চেট, চকে জাম্পাৰ আৰু টানাৰত বহুত কিবা কিবি কাম হৈছে, চবখিনি ক'ব নোৱাৰোঁ যেতিয়া আৰু চাকা টাকাৰ কাম চাম কৰা হৈছে। এতিয়া কমপ্লিট হ'ল আৰু মানে কি মই আহিছিলোঁ এক্সেলেটাৰ কেবল হেৰি কৰিবৰ কাৰণেহে, গতিকে আজি যিহেতু সময় পালোঁ আৰু ইমান দিন গাড়ীখন বহিয়ে থাকিলে, গতিকে আজিৰ দিনটো ৰখি গ'লোঁ, একেবাৰে যিখিনি কাম আছিলে গোটেইখিনি কৰি দিলোঁ আৰু প্ৰায় আজি মোৰ 2000 টকাৰ ওপৰত বিল হ'ল। ঠিক আছে ভাইটি, গুড ইভিনিং, গৈ থাকোঁ। বাই বাই।